মনুৱে ক'লে, মোৰ এই দুখৰ সমাধান কৰক গুৰুদেৱ। তেতিয়াই ভিক্ষুজনে মনুক ক'লে, আমাৰ সকলোৰে ভিতৰত ক্ৰোধ, লালসা, লোভ আৰু বিভিন্ন ধৰণৰ বাসনা আমাৰ ভিতৰত সোমাই আছে, যাৰ বাবে আমি জীৱনটো তিল তিলকৈ জীয়াই আছোঁ। আৰু আমাৰ চেতনা কেতিয়াও এক নহয়। আমি কেতিয়াও এটা স্থানত একো ভাবিব নোৱাৰোঁ। আমাৰ শক্তিও বুজিব নোৱাৰে, সকলো ছিন্ন ভিন্ন হৈ পৰে। আৰু আজিকালি আমাৰতো সময়ে নোহোৱা হৈ গ'ল আমি এক পলৰ বাবেও নিজক নিজে চোৱাৰ। নিজেই নিজক বুজাৰ বাবে আমাৰ সময় নাই। বাস্তৱত সকলোৱে কেৱল জীৱনত দুখ দুখ বুলি চিঞৰি থাকে, কিন্তু আমি যাক দুখ বুলি ভাবোঁ সেয়াটো আমাৰ দুখেই নহয়। হাজাৰ প্ৰয়াস কৰিলেও ইয়াৰ সমাধান আপুনি নাপায়। এয়াতো পৰিস্থিতি, যাৰ কাৰণে আমি সেইখিনি দুখ বুলি ভাবোঁ। আমি নিজেই নিজক সমস্যাত থকা বুলি ভাবোঁ। যেতিয়াই আমি এই পৰিস্থিতিৰ পৰা ওলাই যাওঁ, তেতিয়া আকৌ অন্য এটা পৰিস্থিতিত সোমাই পৰোঁ। যেনেকৈ আমি প্ৰথমটো সমস্যাৰ সন্মুখীন হৈছিলোঁ,